নমস্কাৰ ছাৰবাইদেউসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ। ইতিমধ্যে মই আজিৰ পৰা কিছুদিন আগত এটা ভিডিঅ' দিছিলোঁ আৰু এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে 8th পে কমিশ্যন অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ অসমৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে যি এপ্ৰুভেল লাগে তেওঁ এপ্ৰুভেল প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আগবাঢ়ি আছে আৰু ইমানখিনিলৈকে আগবাঢ়িছে যে কেন্দ্ৰীয় চৰকাৰে এতিয়া এই 8th পে কমিশ্যন গঠন কৰাৰ অকল সিদ্ধান্ত গ্ৰহণতে তেওঁলোকে সীমিত থকা নাই। তেওঁলোকে 8th পে কমিশ্যনৰ কাম কৰিবৰ কাৰণে মানুহ নিয়োগ কৰিবৰ কাৰণে অৰ্থাৎ যেহেতু তাত অভিজ্ঞতা সম্পন্ন অফিচাৰ্ছ বা অভিজ্ঞতা সম্পন্ন কৰ্মচাৰী দৰকাৰ হ'ব, তো তাত নিযুক্তিৰ কাৰণে বিজ্ঞাপনো প্ৰকাশ কৰিছে বা নটিফিকেশ্যনো প্ৰকাশ কৰিছে যাতে সোনকালে 8th পে কমিশ্যনত মানুহ নিয়োগ কৰি পেলাই সোনকালে 8th পে কমিশ্যনৰ কামখিনি আগবঢ়াই নিব পৰা যায়। গতিকে এই ক্ষেত্ৰত কিন্তু আমাৰ অসমত দেখিছোঁ আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আমি আপডেট পোৱা নাই যে কেতিয়া গঠন কৰিব বা আমাৰ ইয়াত তেনেকৈ চৰ্চা হোৱা নাই যে 8th পে কমিশ্যন কেতিয়া গঠন হ'ব, কেতিয়াৰ পৰা ইফেক্টিভ হ'ব, কেতিয়াৰ পৰা ইমপ্লিমেণ্টেশ্যন হ'ব, এই সম্পৰ্কত আমাৰ ইয়াত একো আলোচনা হোৱা নাই। গতিকে মই ভাবিলোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ যে কেন্দ্ৰীয় চৰকাৰে কেনেধৰণে আগবাঢ়িছে। মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে মই দেখাই দিম তেওঁলোকৰ এই যিখন নটিচ ওলাইছে তাত নিযুক্তি দিয়াৰ কাৰণে। আৰু সকলোকে মই এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকৰ হাতত 8th পে কমিশ্যন সম্পৰ্কে কিবা আপডেট আছে, কিবা তথ্য আছে বা আপোনালোকে কিবা গম পায়, কমেণ্ট কৰি জনাব। আৰু তেতিয়া সকলোৱে আমাৰ যিমানখিনি কৰ্মচাৰী আছে বা আমাৰ অসমৰ যিসকল শিক্ষক কৰ্মচাৰী আছে বা অন্য ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী আছে, সকলো এটা যিহেতু চিন্তাত আছে যে আমাৰ 8th পে কমিশ্যন কেতিয়া গঠন হ'ব বা সকলোৰে মনত এটা প্ৰশ্ন আছে। কেন্দ্ৰীয় চৰকাৰত যেতিয়া গঠন হ'ল, ইন জেনেৰেল আমি দেখিছোঁ যে যেতিয়া কেন্দ্ৰীয় চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত, দৰমহাৰ ক্ষেত্ৰতেই হওক, ডিএ বা ডিআৰএছ এলাউন্স এইবিলাকৰ ক্ষেত্ৰতে হওক, তো সেইমতে ৰাজ্য চৰকাৰবিলাকৰ সিদ্ধান্ত লয়। গতিকে যিহেতু কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত ষ্টেপ বাই ষ্টেপ আগবাঢ়ি আছে, মই ভাবিছোঁ যে আৰু আশা কৰিছোঁ আমাৰ ৰাজ্য চৰকাৰেও খুব সোনকালে এই অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিব লাগে আৰু ঘোষণা কৰিলে যিমান সোনকালে ঘোষণা কৰে সিমান সোনকালে ইমপ্লিমেণ্টেশ্যনটো হ'ব। কাৰণ কিয় ইয়াৰ আগৰবাৰ যেতিয়া আৰপি হৈছিলে বা সপ্তম দৰমহা আয়োগৰ গঠন হৈছিলে তেতিয়া 2016 পৰা ইফেক্ট হৈছিলে, কিন্তু তাৰ যিখিনি বেনিফিটছখিনি 2017 পৰাহে পোৱা আৰম্ভ হৈছিল। গতিকে এটা সঠিক সময়ত যেতিয়া হ'ব তেতিয়া আমাৰ সকলোৰে কাৰণে এই ভাল। গতিকে আহক এতিয়া আমি কেন্দ্ৰীয় চৰকাৰক কেনেধৰণে আগবাঢ়িছে তাকে অলপ চাওঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। আৰু যদি আপোনালোকৰ এই সম্পৰ্কত 8th পে কমিশ্যন কেতিয়া গঠন হ'ব, কেতিয়াৰ পৰা ইফেক্টিভ হোৱাৰ সম্ভাৱনা আছে, ইমপ্লিমেণ্টেশ্যন হোৱাৰ সম্ভাৱনা আছে, যদি আপোনালোকৰ তাত কিবা আপডেট আছে কমেণ্ট কৰি জনাব। থেংক ইউ। এইখন দেখিছে ভেকেঞ্চি চাৰ্কুলাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ পৰা আহিছে। মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ, যিটো ডিপাৰ্টমেণ্টে যিবিলাক আমাৰ চৰকাৰৰ এক্সপেণ্ডিচাৰবিলাক চোৱা চিতা কৰে সেই বিভাগৰ পৰা আহিছে। ভেকেঞ্চি চাৰ্কুলাৰ ছাবজেক্টটো দেখিছে ইয়াতে, বাকীখিনি মই ইয়াত ডিটেইলছত নপঢ়োঁ। ছাবজেক্টটো চালে আপোনালোকে গম পাব, ফিলিং আপ পোষ্ট ইন 8th চেণ্ট্ৰেল পে কমিশ্যন অন ডেপুটেশ্যন বেচিছ। তো ভেকেঞ্চি কিমান হয়? 35টা 35 পোষ্ট ইন 8th চেণ্ট্ৰেল পে কমিশ্যন অন ডেপুটেশ্যন বেচিছ। গতিকে এই 35টা পোষ্ট ফিল আপ কৰাৰ কাৰণে আৰু কিহৰ কাৰণে ফিল আপ কৰিব? 8th চেণ্ট্ৰেল পে কমিশ্যনত কাম কৰাৰ কাৰণে। গতিকে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছে আৰু একদম এক্টিভ হৈ আছে। যিমান পাৰি সিমান সোনকালে তেওঁলোকে এই কামবিলাক কৰিব। গতিকে মই আশা কৰিছোঁ যিহেতু কেন্দ্ৰীয় চৰকাৰে ইমানখিনি আগবাঢ়িছে, আমাৰ ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত আগবাঢ়ি আহিব আৰু যিমান সোনকালে পাৰে সিমান সোনকালে 8th চেণ্ট্ৰেল পে কমিশ্যন গঠন কৰি পেলাই আমাৰ কৰ্মচাৰী সমাজৰ যি প্ৰাপ্য সেয়া প্ৰদান কৰিব। তো পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ এইখিনিয়ে। থেংক ইউ।